দায়বদ্ধতা আছিল, যিখিনি উন্নয়নৰ কাম হৈছে, উন্নয়নৰ কামখিনি দেখি ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰ এবাৰ মুখ্যমন্ত্ৰী হিচাপে চাবলৈ যি আগ্ৰহ ৰৈ আছে, সেই হেঁপাহত ৰাইজ ওলাই আহিছে। ৰাইজে বিচাৰিছে যে নিৰংকুশ সংখ্যাগৰিষ্ঠতাই শতাধিক আসনেৰে NDA চৰকাৰ হওক, পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হওক, আৰু সৰু পথাৰতো ইয়াত BJP দলৰ নিশ্চিত বিজয় জনাৰ পাছতো ৰাইজ ওলাই আহিছে যে আশীৰ্বাদ দিব লাগে এটা সুন্দৰ যাত্ৰাৰ বাবে। নমিনেশ্যন দিয়াৰ পাছত এইখন আমাৰ প্ৰথম ৰাজহুৱা সভা, আৰু প্ৰথম ৰাজহুৱা সভাত মাত্ৰ এটা অঞ্চলৰ লোকক লৈ আয়োজন কৰা এই সভাখনত সহস্ৰাধিক লোক উপস্থিত আছে। এইটো 2-3টা ৱাৰ্ডৰ ভিতৰৰ সভা। গতিকে ৰাইজৰ যি মৰম, এই মৰমে আমাৰ দায়বদ্ধতা বৃদ্ধি কৰিছে। ৰাইজৰ কাৰণে সদায় আছোঁ, সদায় কাম কৰিছোঁ। এই কাম কৰি যাবৰ কাৰণে আৰু অধিক দায়বদ্ধ হ'বলৈ এই মৰমে আমাক বাধ্য কৰিব। সেইটো মোতকৈ আপোনালোকে ভালকৈ দেখিছে। 3খন সভাত যিমান লোক গোট খাইছিলে, 3খন সভাৰ লোক একত্ৰিত কৰিলে যিমান লোক হ'ব, আজি আমাৰ আৰম্ভণি সভাখনত এখন মাত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 2-3টা ৱাৰ্ডৰ সভা, তাতকৈ বেছি লোক হৈছে। কাৰণ গৌৰৱ গগৈ সভাখনত কেৱল যে ইয়াৰে মানুহ আছিলে এনেকুৱা নহয়, গোলাঘাটৰ পৰাও মানুহ আহিছিলে, আৰু কংগ্ৰেছ, জাতীয় পৰিষদ, ৰাইজৰ দল, তেওঁলোক যিমান বিৰোধী আছিলে সকলো একত্ৰিত হৈ যোৱাকালি তেওঁলোকৰ সৰ্বশক্তি প্ৰয়োগ কৰিছে। গৌৰৱ গগৈক মই সুধিছিলোঁ কেইটামান কথা, বেলেগকেইটা বাদ দি মই তেওঁক এটা মাত্ৰ উদাহৰণ দিবলৈ কৈছিলোঁ, য'ত তেওঁ 10 বছৰত 50 কোটি টকা সাংসদ পুঁজি পাইছিলে, 8 লাখ 10 লাখ টকা খৰচ হোৱা এটা অনুষ্ঠান, য'ত তেওঁ দিছে বুলি তেওঁৰ নামটোও জিলিকি আছে বা অনুষ্ঠানটোও জিলিকি আছে। তেওঁক সেই প্ৰশ্নটো সোধোতে তেওঁ উত্তৰ ক'লে যে অসম নাগালেণ্ড সীমান্তত বহুত সমস্যা আছে। তেওঁ 10 বছৰৰ আগতে কংগ্ৰেছ চৰকাৰ আছে বুলি কৈছে। হয়, 10 বছৰ আগতেই কংগ্ৰেছ চৰকাৰ আছিল, কিন্তু 2 বছৰৰ আগত যে তেওঁ ইয়াৰ সাংসদ আছিলে সেই কথাটো তেওঁ পাহৰি গ'ল। তেওঁ গোটেই কথাখিনি মোৰ এনেকুৱা লাগিলে যে এজন ছাত্ৰ যি পৰীক্ষা হলত কোনো ধৰণৰ প্ৰিপেৰেশ্যন নোহোৱাকৈ ছায়েন্সৰ পৰীক্ষা দিবলৈ গ'ল, আৰু হলত উপায় নাইকিয়া হৈ কবিতা এটা লিখি থৈ আহিলে। গৌৰৱ গগৈ ইয়াত কবিতা